অসমৰ অন্যতম প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱপ্ৰভাত উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও আমি অহা ২৭, ২৮, ২৯ আৰু ৩০ নৱেম্বৰ তাৰিখে চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত নৱপ্ৰভাত উৎসৱৰ আয়োজন কৰিছোঁ। এই উৎসৱটোত আমাৰ থলুৱা সাজ-সজ্জা, আ-অলংকাৰ, খাদ্যৰ লগতে বিভিন্ন হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট প্ৰডাক্টছ আমাৰ প্ৰদৰ্শনী তথা বিক্ৰী আমি আয়োজন কৰিছোঁ। লগতে ২৭, ২৮, ২৯, ৩০ তাৰিখৰ যি অনুষ্ঠান, এই অনুষ্ঠানত আমি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰিছোঁ। সেই হিচাপে অহা ২৭ তাৰিখে আপোনাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু সংগীত প্ৰতিযোগিতা আয়োজন কৰা হৈছে। আৰু গোটেই এই প্ৰতিযোগিতাসমূহ আমি আমাৰ হিয়াৰ আমঠু প্ৰয়াত শিল্পী জুবিন গাৰ্গদেৱৰ নামত আমি উৎসৰ্গা কৰিছোঁ। এইটো জুবিন গাৰ্গ মেমৰিয়েল ডান্স কম্পিটিশ্যন, জুবিন গাৰ্গ মেমৰিয়েল ছিংগিং কম্পিটিশ্যন, জুবিন গাৰ্গ মেমৰিয়েল আৰ্ট কম্পিটিশ্যন এনেকৈ অনুষ্ঠিত হ'ব। আমাৰ ২৮ তাৰিখে আপোনাৰ জুবিন গাৰ্গ মেমৰিয়েল ডান্স কম্পিটিশ্যন আয়োজন কৰা হৈছে। আৰু লগতে ২৯ তাৰিখৰ দিনা আমাৰ অসমৰ প্ৰতিষ্ঠিত নবীন আৰু প্ৰবীণ প্ৰায় ২০ গৰাকীমান আমাৰ শিল্পীয়ে জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলি জনাই এক অৱগতানুগতিক সুৰৰ সন্ধিয়াৰ আয়োজন কৰিছোঁ। এই অনুষ্ঠানটোতো আমি ৰাইজৰ উপস্থিতি আন্তৰিকভাৱে কামনা কৰিলোঁ। আৰু অহা ৩০ তাৰিখ মানে আমাৰ সামৰণি অনুষ্ঠানৰ দিনাখন আমি অসমৰ যি এক সৰ্বোচ্চ বঁটা আমি প্ৰদান কৰোঁ প্ৰতি বছৰে, এইবাৰো প্ৰদান কৰিবলৈ লৈছোঁ অসম প্ৰাণ বঁটা। এই অসম প্ৰাণ বঁটা এইবাৰ মৰণোত্তৰভাৱে আমি প্ৰদান কৰিবলৈ লৈছোঁ প্ৰয়াত সূৰ্যকণ্ঠ জুবিন গাৰ্গদেৱলৈ। ইয়াৰ লগতে আমি সেইদিনাখনেই আপোনাৰ আমাৰ সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ব্যক্তি, যেনে আপোনাৰ আমাৰ সৰ্বেশ্বৰ ভূঞা, ডক্টৰ সৰ্বেশ্বৰ ভূঞা, ডক্টৰ সুশীল জৈন, আপোনাৰ তাৰ লগতে সুশীল জৈন, আমাৰ বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ বেজবৰুৱা, আমাৰ বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়া, লগতে আমাৰ মুম্বাইত কৰ্মৰত আমাৰ জ্যেষ্ঠ ফিল্ম মিক্সিং ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাই আমি অসম জাতীয় গৌৰৱ বঁটা প্ৰদান কৰিম। আৰু ইয়াৰ লগতে আমাৰ অভিনেতা জয়ন্ত ভাগৱতী, অভিনেত্ৰী বিদ্যা ৰাও, অভিনেতা তপন দাস, সংগীত শিল্পী পাহাৰী দাস, সংগীত শিল্পী সংগীতা কাকতি আৰু সংগীত শিল্পী দিগন্ত ভাৰতীক আমি অসম শিল্পী বঁটা ২০২৫ প্ৰদান কৰিম। আৰু লগতে বিশিষ্ট সমাজকৰ্মী জাহ্নৱী গোস্বামী, যুৱ সাংবাদিক মানস প্ৰতীম ডেকা আৰু আমাৰ মুম্বাইত কৰ্মৰত বাদ্যযন্ত্ৰী লক্ষ্মীনন্দন লাহনদেৱক আমি যুৱ প্ৰতিভা বঁটাও এইবাৰ প্ৰদান কৰিম। আৰু এইখিনিৰ লগতে আমাৰ বঁটা প্ৰদান অনুষ্ঠানটোৰ পাছতে আমাৰ অসমৰ যিবোৰ থলুৱা সাজ-সজ্জা এইবোৰক আমি বিশ্বৰ দৰবাৰত নিয়াৰ উদ্দেশ্যেৰে আমি এক সৌন্দৰ্য প্ৰতিযোগিতাৰো আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাটো আমাৰ ৩টা কেটেগৰীত অনুষ্ঠিত হ'ব, মিছ, মিছেছ আৰু কিডছ কেটেগৰীত। এই অনুষ্ঠানটোলৈ মই প্ৰতিযোগীসকলক যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই অনুষ্ঠানটোতে আমি আমাৰ যুৱ সাংবাদিক ফাৰ্নাছ নাৰ্গিছ কৰিমক আমি বেষ্ট ৰাইটাৰ কাম জাৰ্নেলিষ্ট এৱাৰ্ড 2025 প্ৰদান কৰিম। এই গোটেইকেইটা অনুষ্ঠানত আমি অসমৰ সমূহ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। এই অনুষ্ঠানটোত প্ৰৱেশ সম্পূৰ্ণৰূপে